নাৰায়ণ দাসৰ নাম ল'ব লাগিব যি সময়ত বৰদোৱা থানত কৈৱত্ৰ মানুহে সেৱা কৰিবলৈ নাপাইছিল মন্দিৰত সোমাবলৈ নাপাইছিল মণিকূটৰ কাৰণে বৃহৎ আধ্যাত্মিক আন্দোলন গঢ় দি আচাৰ্য নাৰায়ণ দাসে এই খৰম ভাগৱতী সমাজ গঢ় দিছিল অসমৰ লোকক যাৰ কাৰণে এই অসম জাতি অসমীয়াৰ এই বৃহৎ অংশ কৈৱত্ৰ সম্প্ৰদায়ৰ লোকসকলে আজি বৌদ্ধিকভাৱে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আহ্বান জানাইছোঁ আজি এই জাতি পৰিষদৰ মাননীয় সভাপতি মহোদয়ৰ যোগেদি এই মঞ্চৰ পৰা অনাগত দিনত ৰাজনৈতিকভাৱে যিসমূহ সমষ্টি আমাৰ সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিব আমাৰ অনুৰোধ সৰ্বাংগ সুন্দৰ সৰ্বজ্ঞান সম্পন্ন সৰ্বদিশত চিন্তা কৰিব পৰা এজন বিজ্ঞ ব্যক্তিৰ যোগেদি যেন আমাৰ এজন নেতা নিৰ্বাচিত হৈ আহে যাৰ কাৰণে আমাৰ জাতিটো আকৌ এবাৰ আমি আকৌ আহিম ইয়ালৈ বাৰু ধন্যবাদ পিছত আহিম আমি বৰ্তমান ধুনীয়াকৈ ভাত ল'লোঁ ইয়াত আহি পেলাই ল'লে তেওঁ লৈছে ধুনীয়াকৈ লৈছে দুজনে ল'লোঁ লৈ পেলাই আমি তাই খাই পেলাই খাই পেলাই ভাল লাগিব মানে ভাল লাগিছে আমাৰ এখন মিটিং হৈ আছে তেওঁলোকৰ আৰু মিটিংখন হৈছে আপোনাৰ কিবা বৌদ্ধিক সমাজৰ ন মিটিংখন বৌদ্ধিক সমাজৰ গতিকে ভাল লাগিলে গতিকে তেওঁলোকেও দিলে আমাক আৰু এনেকুৱা তাত গ'লোঁ আমি গৈ পেলাই খুবেই ভাল লাগিলে আৰু বিভিন্ন এই ভাইটিকেইজনে আমাক দি দিলে ভাইটিকেইজন ওলাই দিয়া দি দিলে তেওঁলোকে আৰু তেওঁলোকক এখন ধন্যবাদ দিছিলোঁ আমি গতিকে ভাল লাগিলে বাৰু দিয়ক এতিয়া আমি মাছ এপিচ দিব মাছ এপিচ ল'লোঁ ধুনীয়াকৈ তাৰপিছত আপোনাৰ এই পেলাই আমি আহি আছোঁ বাৰু ধন্যবাদ দিয়ক অসমৰ প্ৰত্যেকটো তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ মনৰ আবেগ অনুভূতি নাযাওঁ আমি কেশৱ মহন্ত ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়াৰ মাৰ্গদৰ্শন লৈ আমি সদায় কাম কৰি আহিছোঁ আমি সেইদিকে সঁচাকৈ আমি এজন পদুন্ন আমাৰ গাঁৱৰ ভাত খাই আছে ধুনীয়াকৈ আৰু মই খাই আছোঁ যদি মোৰ ভাইটি এতিয়া আমি ভাত খাই আছোঁ বৰ্তমান আমাৰ যোনখন মিটিঙত বৰ্তমান খাই আছোঁ এইজন আমাৰ ছাৰ বিভিন্নজন আৰু গোটেইখিনি মানুহে খাই আছে একেলগে খাই গতিকে এয়াই আৰু বিভিন্নজনে কাম কৰিছে খুবেই ভাল তেখেতক অনুসূচিত জাতি পৰিষদৰ জাতি পৰিষদৰ চাউলটো ভাল আছে ন জাতি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা তোমালোকৰ চাউল নে কৃষ্ণ চাউল সভাৰ